Hi guys, welcome back to our new video. तो आजिर वीडियो तो অলপ লেট হল বনাওতে কাৰণ নিশান্তক স্কুলত লৈ গলো স্কুলত আজি এক্সাম আছিল তো এক্সাম দি আহি এতিয়া ভিডিওটো স্টাৰ্ট কৰিলো অলপমান লেট হল তো গাইস তাৰ বাবে সৰি তো গাইস চাওক আজিও খতৰনাক ৰ'দ দি আছে দে কালিও ৰ'দ দি আছে একেদিন পুৰা একদম আজি অকনমান বৰষুণ দিছিল ৰাতি তাৰ পিছত ৰাতিপুৱা একেবাৰে ৰ'দ মানে আজি প্ৰায় 35-36 ডিগ্ৰী সেলসিয়াস হৈছে সাগে তো এনেকুৱা ৰ'দ দি আছে তো গাইস এটা বস্তু দেখাই আছো বহুত দিনৰ পিছত এটা ফুল লাগিছে গাইস এইটো চাওক গোলাপ ফুলটো মই দেখাই আছো বেক কেমেৰা দেখিছে ধুনিয়াকে ফুলটো ফুলিবলৈ আৰম্ভ কৰিছে ইয়াস চাওক পুৰা পিংক কালাৰ নহয় কিবা ডাল অলপমান ডাল টাইপৰ পিংক তো বিৰাট ধুনিয়া লাগে লিপষ্টিক টাইপৰ কালাৰ এনেকুৱা ছোৱালীবিলাকে লিপষ্টিক লগাই এইটো কালাৰৰ তো চাওক পিংক নহয় কিন্তু এইটো পিংকতকে ডাল হয় অলম তো চাওক কি ধুনিয়া ফুল এটা আজি ফুলিছে তো চাওক গোলাপ ফুল আৰু ইয়াতে ফুল ফুলিব কৰ ধৰিছে ইয়াতে ফুল ফুলিব ইদাৰ ইমান কৰ আৰু ফুল ধৰিছে কাৰণ ইয়াতে কাটি দিছো চাওক আগগিটা ইয়াৰ নাই থানিকিটা কাটি দিছো সেইকাৰণে ধুনিয়াকে ফুলডাল ফুলি জুপোৱা হ'বলৈ ধৰিছে এনেকাকে এটো যেটা ফুলটো ফুলাব ইয়াতে কাটি দিম পুৰা ফুলডাল জুপোৱা কৰিবলৈ চেষ্টা কৰিম এইডালো চাওক ৰঙা কালাৰৰ গোলাপ ফুল তো ৰেড কালাৰৰ ইয়াতো কৰ ওলাব ইয়াতো কৰ ওলাব দুদিন পিছত আৰু ইয়াতে ওলাই এডাল ধুনিয়া হ'ব আৰু ইয়াতে সব ভূত জলকীয়াৰ পুলি ৰুই দিছো মানে গুটি সিটাইছো পুলি হৈছে এতিয়া ইয়াৰ পৰা উঠাই ৰুব লাগিব গাইস যি গৰম দিছে তো এতিয়া অলপ ভেদাইলতা আৰু অলপ নৰসিংহৰ পাত লৈ আনিব তো বিচাৰো জংগলৰ মাজত ক'ত পাও নেকি ভেদাইলতা আমাৰ বাইদেউহঁতৰ ঘৰত আছে তাতে যাই লৈ আনিম তো অলপ যাও অলপ ভেদাইলতা আনব কাৰণে বাপৰে কি ৰ'দ দিছে দেখছ না কি খতৰনাক ৰ'দ দিছে চাওক বাপৰে বাপ চাও এতিয়া ভেদাইলতা বিচাৰো নৰসিংহৰ পাতটো পাহাৰত আমাৰ এনে ইজিলি পোৱা যায় অলপ জংগলৰ পিনে কিন্তু ভেদাইলতা বাইদেউহঁতৰ তাতে আছে খালি মই ৰুইছিলোঁ তাৰপিছত মানে বনবিলাক গুলি থাকোঁতে ভেদাইলতাৰ পাতডাল গছডাল গুলা গৈছে তো ইয়াতে আছে ইয়াৰ পৰা ল'ব লাগিব এতিয়া চাওক ৰাস্তাৰ কাষতে দুনিয়াৰ ভেদাইলতা আছে এই ওপৰত বেৰাত তো চিঙি লৈ যাই দেখাই আছো আপোনালোকক চিঙো ভেদাইলতা ইয়া চাওক বহুত পাত আছে ইয়াতে গাইস লৈ আনিলো নৰসিংহৰ পাত এতিয়া বঢ়িয়াকে মিক্সি চিঙি মাছেৰে বনাব তো তাৰ পিছত চাই থাকিব ভিডিঅ'টো শেষ হ'লে বহুত গৰম দিছে গাইস আজি তাই চাওক পুৰা একদম বাচন ধোৱাত লাগি গৈছে সেই গৰমত ঘৰৰ ভিতৰতো আমাৰ বেছি নাই পাকা পাক ঘৰ নাই পিঠি পুৰি যায় আছে মোৰ এই অৱস্থা হ'ব এনেকা বাপৰে বাপ দেখি বঢ়িয়াকে ভেদাইলতাখিনি হেৰি কৰোঁ পুৰা ধুইছোঁ বঢ়িয়াকে মিক্সিত বটো পিছত অলপ এতিয়া নৰসিংহৰ পাতো লৈ লো এয়া চাওক তেতিয়া ভেদাইলতাৰ পাত লৈ লো ভেদাইলতাৰ পাত লৈ আহি কেনে দুটা আছে কিন্তু বহুত নৰসিংহৰ পাত ভেদাইলতাৰ পাত ইয়াক কাম কৰবা দিয়াত কৰি মই নিজে কৰাই ভাল মই যেটো মোৰ মাইকী মানে মই ঘৰত কাম কৰি থাকোঁ এইবিলাক বস্তু বাহিৰৰ পৰা আনব লাগে নাই এই আনবাৰিলে দুটা পাত লৈ আহে মাত্ৰ দুটা গণি 4টা ফাৰা লৈ আহিছে নৰসিংহৰ এইখিনি কি কম নেকি কওকচোন এইখিনি এতিয়াহে আনলা কোৱা কাৰণে তেতিয়া কি যায় কিটা এইটো চাক গাড়ীতে ক'ত নৰসিংহৰ পাত দেখা পাব আপোনালোকে চাকচোন তো গাইস মাছখিনি কাট পৰিছো ওকে মুঠে মাছ নাকাটে খাবা পাৰে কিন্তু মাছ কাটবা টান পায় সদায় মই মাইকী মানুহটোৱে কাটব লাগে সেইকাৰণে কৈছো মাছ কাট খালি পিছ কোনো বাকলি নাকাব নালাগে কোনো হেৰি কৰিব নালাগে হয় না নহয় খালি এনেকৈ কাটি দিলে হৈ যায় সেইখিনিকে টান পায় সি মাছকেইটা কণী হৈছে এতিয়া চব মাছৰে কণী থাকে সেই শীত কাটা তুমি বটি দিবা হা প্ৰথমতে মোক বটি দিয়া মাছখিনি ভাজো
মিক্সিত দিয়া নৰসিংহ আৰু ভেদাইলতাখিনি পুৰা বটি ল'লোঁ এতিয়া চেকিম মিক্সিত ইয়াতে বঢ়িয়াকৈ বটি ল'লোঁ এতিয়া চেকিম বঢ়িয়াকৈ দিয়া মই চেকি লওঁ গোটেই পাত দিয়া নাই দেখোন তুমি এটা ৰৈছে হ'ব অলপ তুমি মোক পিঁয়াজ এটা কাটি দেচোন মোক ফোনতে এতিয়া দুপৰীয়া ভাত খাবলৈ লৈছোঁ চাওক তো ইয়াতে আছে শিঙি মাছ নৰসিংহ ভেদাইলতাৰে বঢ়িয়াকৈ জোল বনাইছে তো নৰসিংহ ভেদাইলতা বঢ়িয়াকৈ জোল আৰু শিঙি মাছ তো গাইজ আমি এতিয়া তলত যাব ওলাইছোঁ এয়া চাওক নিচনটো বেগ চেগ ৰেডি কৰিছোঁ এয়া ৰেডি ৰেডি হৈ গৈছে এতিয়া যাওঁ ৰেডি মোৰ টি চাৰ্ট লৈছে মোৰ চানগ্লাছ লৈ কেনেকৈ আছে তোমাৰ বোলে ক'ত লিখা আছে মইতো জানো না বেলেগে নাজানিলো অঁ দেখা নাই মই গম পাম তো গাইজ এতিয়া যাওঁ ওলা কিনো গলা তো গাইজ তলৰ পৰা আহি আৰু তলত ভিডিঅ' বনোৱা নহ'ল বিশেষকৈ আৰু এতিয়া আমি চাহ খাব ওলাইছোঁ ইভিনিং টাইমত চাহটো খাই লওঁ পুৰা টোপনি চোপনি মাৰি উঠিলোঁ গতিকে কাটা বিস্কুট লৈছোঁ ব্ৰেড লৈ চাহটো খাওঁ আৰু কাটা বিস্কুট বাটাৰ তেনেকৈ চাহ খাব ওলাইছোঁ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নে কি কোৱা তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যিসকলে নতুনকৈ আমাৰ চেনেলটোত আহিছে প্লিজ যিসকলে নতুনকৈ আমাৰ ভিডিঅ'টোত আহিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব